দেখিবলৈ পাওঁ যে ছাত্ৰ ছাত্ৰীয়ে পঢ়া মুখস্থ কৰে ঠিকেই কিন্তু এদিন দুদিন পিছত নাইবা 2-3 ঘণ্টা পিছত সেই পঢ়া পাহৰি যায় আজি তোমালোকৰ বাবে এনেকুৱা 4টা খতৰনাক ট্ৰিক লৈ আহিছো যে কেইটা ট্ৰিক যদি তোমালোকে ফলো কৰিব পাৰা তেতিয়াহলে 100% গ্যাৰান্টি তোমালোকৰ পঢ়া মনত থাকিবই মেট্ৰিক পৰীক্ষাৰ সময়ত মাত্ৰ মই এই 4টা ট্ৰিক ফলো কৰিছিলো তাৰ ফলত মেট্ৰিকত মই 88% পাবলৈ সক্ষম হৈছিলো আৰু তোমালোকেও যদি এই 4টা ট্ৰিক ফলো কৰিব পাৰা তেতিয়াহলে মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত 90% নাইবা তাৰ ওপৰত পাবলৈ সক্ষম হবা আৰু এইটো মোৰ 100% গ্যাৰান্টি এই 4টা ট্ৰিকৰ বিষয়ে জানিবলৈ তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা কাৰণ এইটো চেনেল জুয়াতে মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ দিয়া হয় প্ৰথমটো ট্ৰিক হৈছে তোমালোকে এখন ডেইলি ষ্টাডি ৰুটিন বনাই লবা আৰু সেই ৰুটিন স্ট্ৰিক্টলি ফলো কৰিবা কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ৰুটিন বনাই ঠিকেই কিন্তু সেই ৰুটিন স্ট্ৰিক্টলি ফলো নকৰে তোমালোকে আজিৰ পৰা এখন ৰুটিন বনাই লবা আৰু সেই ৰুটিন স্ট্ৰিক্টলি ফলো কৰিবা ইয়া হৈছে প্ৰথম ট্ৰিক 2 নম্বৰ ট্ৰিক তোমালোকে 1-2 ঘণ্টা পঢ়াৰ পিছত অলপ সময় জিৰণি লবা আৰু সেই জিৰণি লোৱাৰ সময়ত তোমালোকে 1-2 ঘণ্টা কি পঢ়িলা হেইটো ৰিকল কৰিবলৈ চেষ্টা কৰিবা অৰ্থাৎ তোমালোকে আগতে কি পঢ়িলা কি মুখস্থ কৰিলা হেইখিনি নিজৰ মনৰ ভিতৰত নিজৰ মাইণ্ডৰ ভিতৰত ৰিকল কৰিবা মনত পেলাবলৈ চেষ্টা কৰিবা যদি কিবা মনত পৰা নাই পাহৰি গৈছা তেতিয়াহলে তৎক্ষণাত তোমালোকে কিতাপ ওপেন কৰি হেইখিনি চাবা ইয়াৰ ফলত তোমালোকে দেখিবলৈ পাবা যে তোমালোকৰ পঢ়া মনত পৰিছে আৰু এই পঢ়া তোমালোকৰ লং লাষ্টিং হ'ব অৰ্থাৎ লং টাইমৰ বাবে এই পঢ়া মনত থাকিব 3 নম্বৰ ট্ৰিক তোমালোকে বাথৰুমত বেছি সময় কটাবা এতিয়া বহুতে ক'ব পাৰে যে আমি যদি বাথৰুমত বেছি সময় থাকো তেতিয়াহলে আমাৰ সময় অপচয় হ'ব আমি পঢ়িবলৈ সময় নাপাম তেনেকুৱা নহয় তোমালোকে বাথৰুমত গৈ তোমালোকে আগতে কি পঢ়িলা হেতু ৰিকল কৰিবলৈ চেষ্টা কৰিবা হেখিনি মনত পেলাবলৈ চেষ্টা কৰিবা আৰু বাথৰুমৰ কাম কমপ্লিট কৰাৰ পিছত তোমালোকে ৰুমত আহিবা আৰু সেই ৰুমত আহি তোমালোকে কি মনত পেলাব পৰা নাই হেখিনি কিতাপ উলাই তোমালোকে চাবা ইয়াৰ ফলত তোমালোকে দেখিবলৈ পাবা যে তোমাৰ পঢ়া মুখস্থ হৈছে আৰু এই পঢ়া বেছি সময় মনত থাকিব আৰু 4 নম্বৰ আৰু এইটো মোস্ট ইম্পৰ্টেন্ট ট্ৰিকটো হৈছে তোমালোকে টোপনি যোৱাৰ সময়ত মোবাইল নাচাবা ইয়াৰ পৰিৱৰ্তে তোমালোকে পঢ়া মনত পেলাবা গোটেই দিন কি পঢ়িলা হেখিনি ৰাতি শুই হেখিনি মনত পেলাবা ইয়াৰ ফলত চাবা যে তোমালোকৰ পঢ়া মুখস্থ হৈছে আৰু বেছি সময় এই পঢ়া মনত থাকিব কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে গোটেই দিন পঢ়ি থাকে গোটেই ৰাতি পঢ়ি থাকে কিন্তু তোমালোকে দেখিবলৈ পাবা যে সকল শিক্ষাৰ্থীয়ে পৰীক্ষাত সেই অনুপাতে নম্বৰ নাপায় তোমালোকে আজিৰ পৰা বেছি সময় পঢ়িব নালাগে অলপ সময় পঢ়িবা আৰু বেছিকৈ সেই পঢ়াখিনি ৰিকল কৰিবলৈ মনত পেলাবলৈ চেষ্টা কৰিবা তোমালোকে যেতিয়াই আজৰি সময় পাবা যেতিয়াই তোমালোকে টোপনি যাবা যেতিয়াই তোমালোকে বহি থাকিবা তেতিয়া তোমালোকে এই পঢ়া ৰিকল কৰিবলৈ চেষ্টা কৰিবা তোমালোকে কিন্তু এই সময়ত মোবাইল চাব নালাগে